মোৰ ছোৱালীজনীক মাৰি পেলালে কাইলৈ তাইৰ জন্মদিন আছিল মোৰ ছোৱালীজনী হাঁহি থাকে নাচি থাকে তাৰপৰা বেজুতি দিয়াৰ লগে লগে ছোৱালী হাঁহি থকা ছোৱালী আধা সময়তে ৰঙা কৰি হিলি কৰি গুচি মৰম লগা ছোৱালীজনীক সিহঁতে মাৰি পেলালে বেজীটো লুকুৱাই দিলে মোক ন্যায় দিয়ক যোৰহাট মেডিকেল কলেজত ভয়ংকৰ ঘটনা চিকিৎসক নাৰ্ছৰ কাণ্ডত স্তম্ভিত ৰাজ্য ভুল চিকিৎসাৰ বলি হ'ল মৃত্যু কণমানিৰ ইহৰ বেজী দিয়া হৈছিল 11 মহীয়া কণমানি শিশুটিক যোৰহাট মেডিকেল কলেজৰ চৌহদত এনেদৰে হিয়া ঠাকুৰী কান্দিছে এগৰাকী মাতৃয়ে কাৰণ মাতৃগৰাকীয়ে কিছু সময় পূৰ্বে হেৰুৱাইছে নিজৰ 11 মহীয়া কণমানি সন্তানক যি কণমানিজনীৰ কাইলৈ আছিল প্ৰথমটো জন্মদিন কিন্তু জন্মদিনৰ এদিন আগতেই যেন পৃথিৱীৰ পৰা চিৰবিদায় মাগিলে শিশুটিয়ে কিন্তু কাৰ ভুলৰ বাবে যোৰহাট মেডিকেল কলেজত এই ঘটনা সংঘটিত হ'ল অভিযোগ গুৰুতৰ কিন্তু উত্তৰ দিবলৈ অপাৰগ যোৰহাট মেডিকেল কলেজ কৰ্তৃপক্ষ কণমানিজনীৰ মাতৃৰ ভাষ্যমতে সাধাৰণ জ্বৰ হৈ 4 দিন পূৰ্বে হাস্পতালখনত ভৰ্তি কৰোৱা হৈছিল কণমানি শিশুটি 4 দিন চিকিৎসা কৰাৰ অন্তত ক্ৰমাৎ সুস্থ হৈ উঠিছিল শিশুটি কিন্তু বুধবাৰে পুৱাৰ ভাগত ককাকৰ কোলাত হাঁহি থকা শিশুটিক নাৰ্ছে এটা বেজী দিয়াৰ পিছতে আঁকোৱালি ল'লে মৃত্যু যি বিস্ফোৰক অভিযোগ উত্থাপন কৰিলে মাতৃয়ে লগতে পৰিয়ালবৰ্গই যি অভিযোগৰ পাছত হাহাকাৰ লাগিল হাস্পতালখনত মাতৃ আৰু পিতৃয়ে কান্দি কান্দি সংবাদ মাধ্যমৰ সন্মুখত কৈ গ'ল সমগ্ৰ ঘটনা নিজ সন্তানক হেৰুৱাই শোকত কাতৰ হোৱা মাতৃৰ অভিযোগ নাৰ্ছগৰাকীয়ে বেজী দি মোৰ ছোৱালীজনীক মাৰি পেলালে বেজীটো সিহঁতে লুকুৱাই থৈছে পেলাই দিলে মোৰ ছোৱালীয়ে কি বেজী দিলে লুকুৱাই দিলে বেজীটো লুকুৱাই দিলে আনহাতে পিতৃয়ে কৈছে যে বেজীটো দিয়াৰ অলপ পাছতে ৰঙা পৰি মৃত্যুমুখত পৰে কণমানিজনী তাৰপৰা বেজুতি দিয়াৰ লগে লগে ছোৱালী হাঁহি থকা ছোৱালী আধা সময়তে ৰঙা কৰি হিলি কৰি গুচি গ'ল মাতবোল নাই কিন্তু এই সমগ্ৰ ঘটনাৰ বহু সময় পিছতো বৰ্তমানৰ নীৰৱ নিষ্ক্ৰিয় ভূমিকাত হাস্পতাল কৰ্তৃপক্ষ প্ৰশ্ন হৈছে ৰাজ্যৰ চৰকাৰী মেডিকেল কলেজসমূহত কেনেধৰণে চলি আছে চিকিৎসা ব্যৱস্থা কিয় ভুল চিকিৎসাৰ ফলত মৃত্যুবৰণ কৰিবলগীয়া হৈছে শ শ শিশু বৃদ্ধ ৰাজ্যৰ চিকিৎসা সেৱাৰ আমূল পৰিৱৰ্তন হোৱা বুলি গগনফলাৰ ৰাজনৈতিক নেতা মন্ত্ৰীয়ে ন্যায় দিব পাৰিবনে এই সন্তানহাৰা দুৰ্ভগীয়া মাতৃগৰাকীক উল্লেখ্য যে কণমানিগৰাকীক হাস্পতালৰ পৰা আজি অৰ্থাৎ বুধবাৰে ৰিলিজ দিয়াৰ কথা আছিল আজি ৰিলিজ লৈ কাইলৈ পালন কৰা কথা আছিল এবছৰীয়া জন্মদিন নাৰ্ছে বেজী দিছিল তেখেতৰ নামটো জানে নেকি নামটো জানো মানুহজনী চিনি পাওঁ কিন্তু মই মানুহজনী পলুৱাই দিলে হেতি কোনে পলুৱাই দিছে সবে পলুৱাই দিলে মিলি আৰু যোনটো বেজী দিছে বেজীটো লুকুৱাই দিলে নাই দেখুৱা কি বেজী দিছে মোৰ ছোৱালীজনী মাৰি কোনে লুকুৱাই দিছে ডক্টৰে লুকুৱাই দিলে মোৰ ছোৱালীজনী যোনটো বেজী দিছে মোৰ ছোৱালীজনীক মাৰি পেলালে বেজী দি মাৰি পেলালে দুপৰীয়া দিছিলে ৰাতিপুৱা দিছে আজি ৰাতিপুৱা দিছিলে ৰাতি বেজীটো দিয়াৰ পিছত কিমান দেৰি পিছত বেজী দিয়াৰ লগে লগে হিলি এনেকে পৰি দিলে আপোনাৰ কথাটো জনাইছিলে না তেতিয়া জনাইছিলে নাই একো জনোৱা নাই তাৰপৰা বেজুতি দিয়াৰ লগে লগে ছোৱালী হাঁহি থকা ছোৱালী আধা সময়তে ৰঙা কৰি হিলি কৰি গুচি গ'ল মাতবোল নাই গোটেই বেজীটো ভৰাই দিয়াৰ পিছত আৰু ফিট হৈ দিলে একো জিয়াৰ নাই ভিতৰলৈ লৈ দৌৰিলে এতিয়া আমাক সোমাব নিদিয়ে নাৰ্ছজনী সুধিছো ডক্টৰটোক সুধিলে নাৰ্ছজনী এটা লুকুৱাই দিলে যিজনে ইনজেকশ্যন দিছিলে চিলিপ এখন দিছিলে তাৰপিছত আজি 4 দিন হ'ল আজি ভাল হৈ গ'ল ৰিলিজ হোৱাই নাই আইচিউৰ পৰা উলিয়ালে হঠাৎ অকল জ্বৰ ভাল হৈ গ'ল বেজীটো লুকুৱাই দিলে
ছোৱালী জ্বৰ হৈছিলে কৈছে বচাব নোৱাৰো আমি চেষ্টা কৰিছো কিন্তু আৰু নোৱাৰো ৰঙা হৈ গ'ল ইঞ্জেকচনটো ডিঙি পেলাই দিলে মোৰ ছোৱালীয়ে কি বেজি দিলে লুকুৱাই দিলে বেজিটো লুকুৱাই দিলে নাৰ্ছ পলাই দিলে নাৰ্ছ পলাই দিলে যোৰহাটৰ পৰা সঞ্জীৱ শইকীয়াৰ ৰিপৰ্ট প্ৰতিনিধি লাইভ।